4জনকৈ মৃতদেহ হৈছে, তাত 3জনকৈ মোৰ নিজা নাতি আৰু ভতিজা হয়। সেই ঘটনাটোক লৈ কিনি আমি কি ক'ম, আমাৰ কোনো তেনেধৰণৰ এটা ভাষা নাই, শব্দ নাই। এনেধৰণৰ এটা লোমহৰ্ষক ঘটনা আমি জীৱনত তেনেধৰণৰ কোনো অভিজ্ঞতা পোৱা নাছিলোঁ। আজি পাই আমি কম কি, সেয়ে এটা কথা কি, আমি সুদূৰ বাংগালোৰত মোৰ নাতিয়েক আৰু ভতিজা দুজনী মৃতদেহ হৈছে। সেই সন্দৰ্ভত মই অসম চৰকাৰ তথা আমাৰ ঢকুৱাখানা সমষ্টিৰ বিধায়ক মহোদয়লৈ মই এটাই প্ৰাৰ্থনা জনাইছোঁ, অনুৰোধ জনাইছোঁ, যাতে এনেকুৱা এটা দিনহীন দুখীয়া পৰিয়ালৰ ল'ৰা পৰিয়ালখিনিৰ সংস্থাপনৰ কাৰণে বা সমস্যাৰ দৰিণাৰ্থে যি সুদূৰ বাংগাললৈ গৈ যি উপাৰ্জনৰ দিশত গৈছিলে, তাতে এনেকুৱা এটা ঘটনা হৈছে। তাত দৃষ্টি ৰাখি আমি অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ আৰু লগতে আমাৰ ঢকুৱাখানা সমষ্টিৰ বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ, যাতে সেই পৰিয়ালটোলৈ লক্ষ্য ৰাখি কিনি এই মৃতদেহসমূহ আমাৰ সেই সন্তপ্ত পৰিয়ালবৰ্গলৈ চমজি দিয়াৰ এটা তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিলে আমি সুখী হ'ম। আৰু অনুৰোধ জনাইছোঁ আপোনালোকে যেনে এই কাম তৎকালে আমাক কৰিব, আমি আশাবাদী। গম পাইছোঁ দেই, ভিডিঅ'টো তেনেকৈ ল'ৰাকালে পৰি মেলি আছে। এটা এনেকৈ চিবলাংকাই পৰি আছে পিতকৈ, তাৰপিছত দুটা মানে বহা জেগাতে আছে। এটা এনেকৈ হেৰি বহি লৈ পিনি সেই নিৰঞ্জন দাইদেউ একেবাৰে কঁকালখন বেকা হৈ বহি থকা দেখিছোঁ আমি মোবাইলত। নামটো ইমানকৈ নাজানো, আপোনালোকেও পাব মোবাইলত ফোন কৰিলে তেখেতে পাব। আমি ডেকামতে দেখিছোঁ আৰু তাৰপিছত এতিয়া সেই ল'ৰাটো ডেকি আছে, তেখেতে উদ্ধাৰ হৈ পিনি ঘৰলৈ কবৰ খাতি দিছে, সেইকণ আমি বহুত ধন্যবাদ কৰিছোঁ। কিন্তু তাকো অকণমান হ'লেও ভালকৈ সোধ-পোছ কৰিলেহে আমি অকণমান মনবিলাক ভাল পাম। কিবা এটা খাই হ'লেও কিবা বেমাৰ আছিলে, সিহঁতি মাংসৰ লগতে অকণমান হেৰি, আজিকালি ব্ৰইলাৰ মাংসত বহুত বিভিন্ন ধৰণৰ ঔষধ চকুত দিয়ে, তেনেকৈ কিবা এটা লাগিলে কেনেকৈ বুনমাৰ খাই হয়, তেনেকুৱা হ'ব বুলি আমি অকণমান হ'লেও মনতে সন্দেহ হয়। অকণমান সেই ল'ৰাটোক হেৰি সোধ-পোছ কৰি লৈ গ'লে হৈ যাব। মোৰ আৰু ক'বলৈ খোৱা বোৱাৰ কাৰণে হ'ব পাৰে, আমি সিমানকৈ নাজানো। আমি সেনেকৈ শুনাহে, মই ইয়াত জীয়ৰীহে হ'ব, মোৰ ঘৰ ইয়াত নাই, সেইকাৰণে শুনিছোঁ আৰু। আমি শুনিছোঁ আৰু একে মোবাইলত পোৱা মতে, তাৰপিছত আমি ইয়াত শুনি মেলি শুনিছোঁ ল'ৰাগাল পৰি থকা দেখিছোঁ মোবাইলত। তাৰপিছত মানুহকনো সোধাৰ মতে সেনেকৈ পৰি থকা দেখাৰ কাৰণে আমি সন্দেহ লাগিছে, কিবা এটা খালে বা বুলি মানুহে বহুত শুনিছে। সেইটো আমি মোবাইলত পোৱা মতে কিবা এটা নাখালেনো কি, তাত বিয়েৰ বটলো নাই, একো নাই, সকলোকে কি মদ আছে এইবিলাকো নাজানো বুলি কৈছে। সেইটো কাৰণে তেখেতকো ভালকৈ সোধ-পোছ কৰাটো মানুহবোৰত অকণমান হেৰি হ'ব আৰু। এই মাজুলী ল'ৰা বুলি শুনিছোঁ, মোবাইলত পাইছোঁ আমি, সেইটোৱে আৰু মোৰ ক'বলৈ একো নাই। না পোৱা, তেখেতে সেই আমি চব্জি বনাই মেলিও খাইছিলোঁ, খোৱাৰ পাছত ধুনীয়াকৈ আমি কামলৈও গ'লোঁ বুলি কৈছে। সেইটো হেৰি ব্ৰইলাৰ মাংস বুলি কৈছে, সেইটো শুনামতে মোবাইলত আমি পোৱা মতে। হেৰি সিহঁতৰ ঘৰৰ মানুহো কৈছে বা সেনেকৈ ভাত চাত খাই মেলি ধুনীয়াকৈ আমি গৈছিলোঁ, তাৰ ঘূৰি অহাৰ পাছত আমি সেনেকুৱা পৰিৱেশ দেখিছোঁ বুলি কৈছোঁ।